অতি প্ৰত্যাহ্বানৰ সৈতে জীয়াই থাকিব লাগিব এতিয়াৰে পৰা সাধাৰণ জনতা। যি হিচাপত পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, সেই হিচাপত এতিয়াৰে পৰা আৰম্ভ হৈছে দৰৱত, জীৱনদায়িনী দৰৱত মূল্য বৃদ্ধি হৈছে। মোৰ হাতত থকা যিবোৰ দৰৱ আছে আপোনালোকক দেখুৱাই লৈছোঁ মই। এটা পাণ্ডি টেবলেটৰ এটা ষ্ট্ৰিপত যি 1 মাহ আগতে মাত্ৰ জানুৱাৰী মাহতে এই বছৰ চলিত বছৰত জানুৱাৰী মাহতে যি পাণ্ডিৰ মূল্য আছিলে 238 টকা, সেই পাণ্ডি ফেব্ৰুৱাৰী মাহতে হৈ গৈছে 268 টকা, অৰ্থাৎ প্ৰায় 24 টকাতকৈ বেছি বৃদ্ধি হৈছে। সেই হিচাপত প্ৰতিটো দৰৱতে বৃদ্ধি হৈছে দাম। আৰু কেৱল পাণ্ডি নহয়, এনেকুৱা ধৰণৰ গেছৰ টেবলেটৰ পৰা আৰম্ভ কৰি বৰ্তমান যিহেতু অতি প্ৰচলিত যিকোনো ধৰণৰ দৰৱ, যেনেকুৱা গেছৰ টেবলেটেই হওক বা জ্বৰৰ টেবলেটেই হওক বা যিসকল বেমাৰৰ চুগাৰ ডায়েবেটিছ থকা মধুমেহ থকা ৰোগীসকলৰ কাৰণে দৰৱ আছে, এই সকলো ধৰণৰ দৰৱতে প্ৰায় সকলো ধৰণৰ প্ৰায় 100% দৰৱতে প্ৰায় 10%ৰ পৰা প্ৰায় 30%লৈকে মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতা। যিসকল দৰৱ বৰ্তমান চৰকাৰী স্বাস্থ্যকেন্দ্ৰত মজুত নাথাকে আৰু চৰকাৰী স্বাস্থ্যকেন্দ্ৰত নাপাই পেলাই ৰাইজে বা ৰোগীসকলে বিভিন্ন ফাৰ্মাচীলৈকে আহে আৰু ফাৰ্মাচীত অহাৰ পিছত তেওঁলোকে দৰৱৰ অত্যধিক মূল্যবৃদ্ধি হোৱা দেখি চকু কপালত উঠে। মোৰ ওচৰত এগৰাকী ভুক্তভোগী ৰোগী আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ দৰৱৰ যি হাৰত মূল্যবৃদ্ধি হৈছে কি ক'ব? চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে অত্যাৱশ্যকীয় যি মূল্যবৃদ্ধি হৈছে সেই মূল্যবৃদ্ধি অতি সোনকালে ৰোধ কৰিব লাগে আৰু আমাৰ দুখীয়া ৰাইজক সকাহ দিব লাগে, যাতে দুখীয়া ৰাইজে সহজতে তেওঁলোকে ফাৰ্মাচীৰ পৰা মেডিচিনসমূহ কিনি ল'ব পাৰে। আৰু যদি মানে চৰকাৰৰ প্ৰথম দায়িত্ব আৰু কৰ্তব্য মই এইটো ভাবোঁ যে বৰ্তমান যেনেদৰে ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ আছে, বিভিন্ন ধৰণৰ ৰোগত মানুহ আক্ৰান্ত হৈ আছে, গতিকে এই ৰোগীসমূহক একমাত্ৰ সকাহ দিবৰ কাৰণে চৰকাৰে যাতে তেওঁলোকে যথোচিত ব্যৱস্থা গ্ৰহণ কৰে। আৰু লগতে চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে এই অত্যাৱশ্যকীয় বিভিন্ন সামগ্ৰী, সেই সামগ্ৰীসমূহৰ লগতে যাতে মেডিচিনৰ দামো অতি শীঘ্ৰে তেওঁলোকে নিয়ন্ত্ৰণ কৰে আৰু দুখীয়া ৰাইজক সকাহ দিয়ে। তাৰ বাবে আমি চৰকাৰখনক আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ আৰু চৰকাৰে নিশ্চয় এইখিনি প্ৰদান কৰাৰ বাবে এইখিনি দায়িত্ব সহকাৰে গুৰুত্ব সহকাৰে ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হয়, আমি এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কিছুদিন পূৰ্বে ভাৰত চৰকাৰে যেতিয়া GST দৰৱৰ ওপৰত থকা GST লাগু কৰিছিল আৰু সেই সময়তে কিছুসংখ্যক দৰৱৰ মূল্য কমিছিলে, কিন্তু মূল্য কমাৰ পিছতে লাহে লাহে পুনৰ এই দৰৱৰ কোম্পানীসমূহে সেইসমূহৰ দৰৱত পুনৰ মূল্যবৃদ্ধি কৰি পূৰ্বত যিখিনি কমিছিলে তাতকৈ আৰু বেছিকৈ বঢ়াই লোৱা হৈছে। মোৰ ওচৰত এগৰাকী দৰৱ বিক্ৰেতা আছে, কি ক'ব দৰৱৰ মূল্য বৃদ্ধি হৈছে? হয়, যিহেতু নেকি যোৱা বছৰ চৰকাৰৰ ফালৰ পৰা GST কমোৱা হৈছে 5%, দৰৱৰ মূল্যবৃদ্ধিও কমিছে। কাৰণ এই 6 মাহ মাজতে আকৌ পেচেণ্টৰ ৰোগীৰ ওপৰত মেডিচিনৰ যথা গুণে দাম বাঢ়ি গৈছে। বহুত মানে 10% 20% মেডিচিনৰ মূল্যবৃদ্ধি হৈছে। এইটো মেডিচিন মানুহৰ জীৱন ৰক্ষাৰ মেডিচিন। যিকেইটা মেডিচিনৰ দাম বাঢ়িছে, যেনেকৈ চুগাৰৰ টেবলেট, গেছৰ টেবলেট দৈনন্দিন ব্যৱহাৰ কৰা হয়, সেইকেইটাৰ মূল্যবৃদ্ধি ইমানেই বাঢ়িছে যে দুখীয়া মানুহে কিনিবলৈ সক্ষম হোৱা নাই। গতিকে চৰকাৰক এটাই আহ্বান জনাম যাতে এই দুখীয়া মানুহকেইটাৰ পিনে চাই আৰু জীৱনত দৈনন্দিন ইউজ কৰা মেডিচিনকেইটাৰ মূল্যবৃদ্ধি কম কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছোঁ। আপোনালোকক কেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে? ৰোগীয়ে যিটো দৰৱ আগতে নিছে যিটো দামত এতিয়া বেছি কিনিব লাগে। হয়, এইটো আমি ৰোগীক বুজাব নোৱাৰোঁ যে যিহেতু গেছৰ টেবলেট যেনেকৈ পাণ্ডি কেপচুল এক পাতাৰ দাম আছিলে 238 টকা, বৰ্তমান সময়ত এইটো ছেম পাণ্ডিৰ দাম হৈছে 261 টকা। সেইটো পেচেণ্টে আহি আমাক বিভিন্ন অভিযোগ দিয়ে যে এইটো মেডিচিনৰ দাম কেনেকৈ বাঢ়িল। আমি উপায়হীন যে তেওঁলোকৰ দৈনন্দিন ইউজ হয় বস্তুকেইটা, তেওঁলোকৰ জৰুৰী, তেওঁলোকৰ উপায় নহয় মেডিচিনকেইটা কিনিবলগীয়া হয়। তেওঁলোকৰ আগৰ যিটো দাম আছিলে সেইটো দামত পোৱা নাই, যিটো দাম বাঢ়ি আহিছে সেইটো দামতে ল'বলগীয়া হৈছে। হয়, আচলতে এইখিনি দৰৱৰ মূল্য বৃদ্ধিৰ আঁৰত কাৰ হাত আছে? চৰকাৰৰ।